অনিতা ছেত্ৰী ঘৰৰ পৰা 10টা বজাত পান কাৰ্ড ল'বলৈ বৰগোলাই গৈছিলে। তাৰ পাছত বেংকত যাম বুলিও কৈছিলে। তাৰ পাছত ঘৰত ঘূৰি অহা নাই। মই ৰাতি টাইম চাই আছো আহিব বুলি, এতিয়ালৈকে অহা নাই। ৰাতি হৈ গ'ল, 3:30 হৈ গ'ল। তাৰ লগে চালো মই। তাৰ পাছত আকৌ চালো, 7টা বাজি গ'ল, অহা নাই। তাৰ পাছত মই গোটা ঘৰৰ মানুহ, তাৰ নিজৰ ঘৰৰ মানুহ চাবলৈ গ'লো। চব ঘৰ গ'লো, তাতো নাই বুলি ক'লে। তাৰ পাছত মই ঘৰত আহিলো। ঘৰত আহি কিনি তাৰ বাচ্চা আছে সৰু, 2 বছৰ বাচ্চা এৰি গৈছে সি। তাৰ পাছত আহি কিনি বাচ্চা খানা উনা খিলাই কিনি আকৌ গ'লো মই চাবলৈ। তাৰ পাছত তাতো নাপালো। তাৰ নিজৰ মেইন ঘৰত গ'লো জয়ৰামপুৰ, তাতো নাপালো। তাৰ পাছত আহি কিনি ঘূৰি আহিলো। ঘূৰি আহি কিনি কালি থানাত দিলো এজাৰ। তাত দি কিনি আহি কিনি কিমান টাকা হেৰাই আছে? 26 তাৰিখ 10টা বাজি কিনি 40 মিনিট। কিবা সন্দেহ আছে। এটা ল'ৰাৰ লগত ইনষ্টাগ্ৰামত ছেটিং কৰি আছিলে, সেই তাৰ লগতে সন্দেহ আছে। তাৰ লগতে এতিয়া যোগাযোগ কৰিছো। ল'ৰাৰ নাম শচীন হয়, ই টিংখাঙত থাকে। সি এতিয়া তাৰ লগত মই যোগাযোগ কৰিছো। সি কৈ আছে মোৰ লগত নাই বুলি। মোক সন্ধিয়া লাগিছে তাৰ লগতে আছে। আগৰ পৰা মই 2-3 বাৰ পালো তাক, স্ক্ৰীনশ্বটো থৈছিলো মই। তাৰ লগত মানে পুৰা কথা পাতি আছিলে। লেকিন মোক এইটা আজি এইটো হ'ল। মোক আৰক্ষী কি বুলি কৈছে? আৰক্ষী ছাৰে কৈছে মোক যিমান পাৰো মই এইটো চাই দিম, যিমান দূৰ গ'লে পাৰিম কৈ আছে ছাৰে। থানা OC ছাৰে কৈছিলে মোক কালি। বিয়া হোৱা আপোনালোক কিমান বছৰ? 3 বছৰ হ'ল। 3 বছৰ মই বাহিৰত আছিলো। আহি কিনি 1 মাহ হৈছে মাত্ৰ ঘৰত। বেংগলত থাকো মই। মাত্ৰ আহি কিনি 1 মাহ হৈছে ঘৰত। একো কাজিয়া একো হোৱা নাই। ভালকে কথা কৈ কিনি গৈছে। খানা উনা বনাই কিনি খিলাই কিনি গৈছে তো ভালে। লেকিন মই এইটো নকম, য'তে থাকক, লেকিন ছোৱালী মোকতো চাই কিনি আহি দিলে মই একো নকৰো। মই একচেপ্ট কৰি ল'ম। য'তো গৈছে আহি যাওক ভালকে। মই ছোৱালী মোক চাই কিনি আহি যাওক। মই এতিয়ালৈকে এইটো একচেপ্ট কৰিম। মই কোনোবাই যদি ইয়াক দেখি পায় মোৰ নাম্বাৰত কণ্টেক্ট কৰি দিব। 8135035771 কণ্টেক্ট কৰি দিব। এইটো হেল্প কৰি দিব। কোনোবাই তাক দেখি পালে মোক এইটো কণ্টেক্ট নম্বৰত হেল্প কৰি দিব। চব এটা হেল্প